দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কেমেৰা সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট জিতু আৰু চিংকুৱে ইতিমধ্যে এই দৃশ্যাংশ সংগ্ৰহ কৰি আছে সেই মুহূৰ্তত আৰু জুবিন গাৰ্গৰ কঢ়িয়াই লৈ অহা যিখন পুষ্পসজ্জিত যিখন স্বৰ্গৰথ সেই স্বৰ্গৰথখন এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ। এইখন স্বৰ্গৰথতেই হে শিল্পী তোমাক সশ্ৰদ্ধ প্ৰণাম বুলি যিখন বাহনত লিখা হৈ আছিল, যিখন বাহনে এয়াৰপৰ্টৰ পৰা জুবিন গাৰ্গক সৰু সজাইলৈকে লৈ আহিছিল, সেইখন বাহনেই এতিয়া সেইখন বাহনতেই জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ GMCHৰ এয়া মৰণোত্তৰ পৰীক্ষাগাৰলৈ ইতিমধ্যে লৈ যোৱা হৈছে। ইতিমধ্যে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ নমাই নিয়া হ'ল। ইতিমধ্যে নমাই নিয়া হ'ল আৰু এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকসকলক মৰ্গৰ বাহিৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। কাম কাজ ইতিমধ্যে আৰম্ভ হ'ব আৰু ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে সমগ্ৰ যি যাৱতীয় কাম কাজ চিকিৎসকৰ সমান্তৰালকৈ আন কেইবাগৰাকীও মৰ্গৰ লোক থাকে। মৰ্গৰ লোকজনৰ নাম পাৰভেজ বুলি জানিব পৰা গৈছে, কিয়নো যেতিয়া মৰ্গত কাম কৰা যিজন মৰ্গৰ মূল লোক থাকে, সেই মূল কৰ্মচাৰীজন তেওঁৰ নাম পাৰভেজ বুলি জানিব পৰা গৈছে। পাৰভেজে ইতিমধ্যে এখন স্কুটিৰে ইয়াৰ ভিতৰত প্ৰৱেশ কৰাৰ দৃশ্যাংশ ইয়াৰ পূৰ্বে টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে 7:30 কথা উল্লেখ কৰিছিল, কিন্তু কি কাৰণত পুৱতি নিশাই জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ আহিবলগীয়া হ'ল সেই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি ৰাজ্যবাসীক এই কথা উল্লেখ কৰিব। এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এয়া আমি GMCHৰ যি মৰ্গৰ যি মূল দুৱাৰ, পোষ্টমৰ্টেম ডক্টৰ আহিছে, পোষ্টমৰ্টেম ডক্টৰগৰাকী আহিছে। পোষ্টমৰ্টেম চিকিৎসকগৰাকী আহি পাইছে। এইগৰাকী পোষ্টমৰ্টেমৰ চিকিৎসকেই জুবিন গাৰ্গৰ পুনঃ মৰণোত্তৰ কৰিব। চিকিৎসকগৰাকী ইতিমধ্যে মটৰচাইকেল লৈ মৰ্গৰ সন্মুখত উপস্থিত হৈছে। তেওঁক যান বাহনৰ কেতবোৰ সুৰক্ষাৰ বাবে চিকিৎসকগৰাকীক বাহনখন কাষত থৈ আহিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু পোষ্টমৰ্টেম এইগৰাকী চিকিৎসকৰ হাতেৰেই হ'ব। জুবিন গাৰ্গৰ পুনঃ মৰণোত্তৰ কোনে কৰিব বুলি যদি এই মুহূৰ্তত ৰাজ্যবাসীৰ প্ৰশ্ন উদয় হৈ আছে, তেনেহ'লে এইগৰাকী পোষ্টমৰ্টেমৰ চিকিৎসক, এইগৰাকী মৰণোত্তৰ পৰীক্ষাৰ চিকিৎসক। আপোনালোকৰ ব্যৱস্থাটো কি ধৰণে কৰিছিলে? চিকিৎসা মহাবিদ্যালয় প্ৰাইভেট স্কুল মেডিকেল কলেজ আৰু ইনষ্টিটিউট মেডিকেল চায়েন্স গুৱাহাটী চাৰিজন আমি ডিটেইলছখিনি দি দিম। দণ্ডাধীশ থাকিব? হয়, তেওঁলোক থাকিব লাগিব আৰু প্ৰশাসনৰ কোন থাকিব? আমাৰ আমি সূৰ্যটো লৈ লিখি আছোঁ। পৰীক্ষা অপেক্ষা কৰিছে GMCHৰ পালন কৰি যিহেতু নিশাৰ ভাগত এই প্ৰক্ৰিয়া সম্পন্ন নহয়, ৰাতিপুৱা মানে সূৰ্য ওলোৱাৰ পিছত সূৰ্যোদয়ৰ কিবা টাইম নিৰীক্ষণ কৰিছিলে নেকি? টাইম নিৰীক্ষণ কৰিলে আপোনাৰ তেখেত টিভিত ওলাই 5টা বুলি দেখাই দিয়ে। মানে ফাৰ্ষ্ট ৰে অফ ছানলাইট ওলোৱাৰ লগে লগে আমি আৰু ইয়াৰ পিছত কি ব্যৱস্থা কৰিব? তাৰপিছত দণ্ডাধীশে নিজৰ যোনটো ৰিকুৱেষ্ট কৰিব, লগতে পৰামৰ্শ আৰম্ভ কৰিব। এই সম্পন্ন কৰাৰ পিছত আমি আকৌ মানে সৰু সজালৈকে মন্তব্যসমূহ এগৰাকী লোকক ইতিমধ্যে সোমাবলৈ অনুমতি দিয়া হৈছে। এগৰাকী যুৱকক সোমাবলৈ, হয়তো তেওঁ ভিতৰত কাম কাজত জড়িত হ'ব, এইগৰাকী যুৱকক সোমাবলৈ অনুমতি দিয়া হৈছে। CIDৰ এটা দল ইতিমধ্যে উপস্থিত হৈ আছে। এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰক্ষীৰ এটা নিশ্চিদ্ৰ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে আৰু খুদ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক দেখুৱাইছোঁ। আইন শৃংখলা নিয়ন্ত্ৰণ কৰি আছে। এয়া মৰ্গৰ বাহিৰৰ দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ। নিশ্চিত নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। খুদ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে ইতিমধ্যে ইয়াৰ নিৰাপত্তা নিৰীক্ষণ কৰিছে, সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু ইতিমধ্যে উল্লেখ কৰিছে, ইতিমধ্যে ইয়াৰ পূৰ্বৰ
টাইমিটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ সকলোৰে উপস্থিতি দণ্ডাধীশ উপস্থিতি সকলোৰে উপস্থিতি GMCHৰ যিগৰাকী অধীক্ষকগৰাকীয়ে ইতিপূৰ্বে মন্তব্য প্ৰকাশ কৰিছে যে সকলো নিয়ম শৃংখলা মানি এই পষ্টমৰ্টেমৰ বাবে সাজু কৰা হৈছে এই কথা ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে GMCHৰ অধীক্ষকগৰাকীয়ে এই মন্তব্য কৰিছে টাইমিটৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰত দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতাৰে জুবিন গাৰ্গক এইদৰে এইখন স্বৰ্গৰথত সৰু সদাৰ পৰা লৈ অহা হ'ল আৰু যিখন হে শিল্পী তোমাক সশ্ৰদ্ধ প্ৰণাম বুলি পুষ্পসজ্জিত যিখন স্বৰ্গৰথ এই স্বৰ্গৰথখনতেই জুবিন গাৰ্গক মৰ্গলৈকে লৈ অহা হ'ল সেই দৃশ্যাংশ আমি পোনপটীয়া সম্প্ৰচাৰতে টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছোঁ আৰক্ষীৰ এটা নিষিদ্ধ নিৰাপত্তা বেহু আৰু এই মৰ্গৰ বাহিৰত বেৰিকেড লগাই দিয়া হৈছে অসম আৰক্ষীৰ বৃহৎ দল সমান্তৰালকৈ অসম আৰক্ষীৰ সমানে দেখিবলৈ পোৱা গৈছে অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল আৰু এই বাহনখনতেই আৰক্ষী সঞ্চালক প্ৰধান GP সিঙক দেখিবলৈ পোৱা গৈছে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে নিজেই সমগ্ৰ বিষয়টোৰ তদাৰক কৰি আছে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে ইতিমধ্যে এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছে গাড়ীৰ ভিতৰত পাৰ্থসাৰথী মহন্তক দেখিবলৈ পোৱা গৈছে আৰু GP সিঙে ইতিমধ্যে ইয়াৰ নিৰাপত্তাৰ দিশটো নিজেই চাই আছে আৰু সমান্তৰালকৈ গাড়ীখনৰ পিছৰ চিটত এয়া পাৰ্থসাৰথী মহন্তক দেখিবলৈ পোৱা গৈছে পাৰ্থসাৰথী মহন্তও গাড়ীখনৰ ভিতৰত বহি আছে এক প্ৰকাৰ চিন্তাকৃষ্ট ভাৱেৰে তেওঁ বহি থকা দেখিবলৈ পোৱা গৈছে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সমগ্ৰ বিষয়টো হৰমিত সিং আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে ইতিমধ্যে বিষয়টো চাই আছে আন এগৰাকী হয়তো সম্ভৱ এয়া চিকিৎসকেই হ'ব এইগৰাকী চিকিৎসকক ইতিমধ্যে আৰক্ষীয়ে ভিতৰলৈ লৈ গৈছে নিষিদ্ধ নিৰাপত্তা বেহু ফালি এইগৰাকী চিকিৎসকক ভিতৰলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে সম্ভৱ এইগৰাকী চিকিৎসক মৰ্গৰ ভিতৰত তেওঁৰ কাম আছে আৰু তেওঁৰ যুদ্ধকালীন যি তৎপৰতা এই তৎপৰতা দেখিলে সহজে অনুমান কৰিব পাৰিব তেওঁ কুবাকুবিকৈ ভিতৰলৈ সোমাই গৈছে সেই দৃশ্যাংশ ইতিমধ্যে বন্দী হৈছে টাইমিটৰ কেমেৰাত আৰু মৰ্গৰ বাহিৰৰ দৃশ্যাংশটো দেখুৱাইছোঁ চাৰিওফালে নিষিদ্ধ নিৰাপত্তা বেহু আৰক্ষীৰ নিষিদ্ধ নিৰাপত্তা বেহু ব্লেক কামাণ্ডো অসম আৰক্ষীৰ দল অৰ্ধ সামৰিক বাহিনীৰ দল CIDৰ দল সকলো ইতিমধ্যে উপস্থিত হৈ ইতিমধ্যে নিষিদ্ধ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে এই মুহূৰ্তত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক দেখুৱাইছোঁ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ইতিমধ্যে এই বাহনখনৰ আৰক্ষীৰ এই বিশেষ বাহনখনৰ সন্মুখৰ চিটত বহি আছে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ দৃশ্যাংশটো দেখুৱাইছোঁ ফোন যোগে তেওঁ কিছু কথা বতৰা পাতি আছে আৰু গাড়ীখনৰ পিছফালৰ চিটত এয়া পাৰ্থসাৰথী মহন্তক দেখিবলৈ পোৱা গৈছে পাৰ্থসাৰথী মহন্তই চিন্তাক্লিষ্ট ভাৱেৰে ইতিমধ্যে এই প্ৰান্তটোত বহি আছে দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক দেখুৱাইছোঁ আৰু পিছফালে এয়া পাৰ্থসাৰথী মহন্ত বহি আছে অভাৰফোন তেওঁলোকে কথা বতৰা পাতি আছে আৰু সমগ্ৰ এই নিৰাপত্তাৰ দিশটো আৰু আইন শৃংখলাজনিত সমগ্ৰ দিশটো আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিজেই নিৰীক্ষণ কৰি আছে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ CIDৰ এটা বৃহৎ দল আছে আৰু সমান্তৰালকৈ অন্যান্য লোকসকলো এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিশেষ কথা বতৰাত তেওঁলোক মিলিত হৈছে আৰু এই কথা বতৰাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ যে জুবিন গাৰ্গক লৈ অহা হৈছে এই বাটেৰে জুবিন গাৰ্গক লৈ অহা হৈছে আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসন অৰ্ধ সামৰিক বাহিনীয়ে ইতিমধ্যে নিৰাপত্তা বেহু কটকটীয়া কৰি তুলিছে এই মুহূৰ্তত এখন বিশাল কনভয় ইতিমধ্যে GMCHৰ মৰ্গৰ দিশলৈ আহি আছে যদি টাইমিটৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি দেখুৱাই থাকিম এটা বিশাল কনভয় ইতিমধ্যে GMCHৰ মূল দুৱাৰৰ ফালে আহি থকা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ তৎপৰতা দেখুৱাইছোঁ এই বিশাল কনভয়টো চাওক বিশাল এটা কনভয় এই মুহূৰ্তত আহি আছে আৰু GMCHৰ যি মৰ্গৰ মূল দুৱাৰৰ ফালে ইতিমধ্যে এই বিশাল কনভয়টো আহিছে এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰথমে এখন আৰক্ষীৰ জীপ এই মুহূৰ্তত দেখুৱাইছোঁ এখন আৰক্ষীৰ জীপ ইতিমধ্যে সোমাইছে দেখুৱাইছোঁ এই মুহূৰ্তত দেখুৱাইছোঁ এক প্ৰকাৰ জিগজেগ কৰা হৈছে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী আহিছে শীৰ্ষ পৰ্যায়ৰ আৰক্ষীয়ে এইদৰে লৈ আহিছে
জুবিন গাৰ্গৰ নশ্বৰ দেহ এইখনতে আহিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ এই দৃশ্য সঁচাওক এই বাহনখনতে জুবিন গাৰ্গক লৈ অহা হৈছে আৰু জুবিন গাৰ্গ এইদৰে সোমাই গৈছে জুবিন গাৰ্গক সোমোৱাই লৈ যোৱা হৈছে এই বাটেৰে জুবিন গাৰ্গক সোমোৱাই লৈ যোৱা হৈছে এয়া GMCHৰ মূল পথেৰে GMCHৰ যি মৰ্গৰ মূল পথেৰে এক প্ৰকাৰ বিশাল কনভয়েৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত এই দৃশ্যাংশ দেখুৱাইছোঁ জুবিন গাৰ্গৰ নশ্বৰ দেহ ইতিমধ্যে এক বিশাল কনভয়েৰে এই বাটেৰে সোমাই গৈছে এই বাটেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে কনভয় লানি নিচিগা শাৰী কনভয়ৰ গাড়ী শেষ হোৱা নাই ইতিমধ্যে আৰক্ষী প্ৰশাসনে নিষিদ্ধ নিৰাপত্তা বিহু গঢ়ি তুলিছে ইতিমধ্যে কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্তগৰাকীৰ বাহনখন সোমাইছে সেই দৃশ্যাংশতে CIDৰ গাড়ী সোমাইছে এয়া CIDৰ বাহন এই মুহূৰ্তত দেখুৱাইছোঁ এয়া পুলিচৰ বাহন ইখনৰ পাছত সিখন বাহন সোমাইছে CIDৰ দল সোমাইছে আৰু ইতিমধ্যে জুবিন গাৰ্গক এই বাটেৰে লৈ যোৱা হ'ল জুবিন গাৰ্গক এই বাটেৰে লৈ যোৱা হৈছে জুবিন গাৰ্গক লৈ যোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এইদৰে ইখনৰ পাছত সিখন প্ৰায় 100তকৈ অধিক বাহন ইতিমধ্যে সোমাই গৈছে এই বাটেৰে গেট ক্লোজ কৰি দিয়া হৈছে এই মুহূৰ্তত দেখুৱাইছোঁ আন এখন বাহনো এই মুহূৰ্তত আহি আছে জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই লৈ যোৱা এম্বুলেঞ্চখন ইতিমধ্যে সোমাই গৈছে পুষ্পসজ্জিত এখন ৰথত ইতিমধ্যে জুবিন গাৰ্গৰ বাহনখন সোমাই লৈ যায় আছে শেষত এখন বাহন আহিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাই আছোঁ এই দৃশ্যাংশ চাওক ইতিমধ্যে আৰক্ষীৰ এটা বৃহৎ দল ইতিমধ্যে এটা বিশাল কনভয়েৰে সোমাই গৈছে ইতিমধ্যে আৰক্ষীৰ দলটো সোমাই গৈছে আৰু জুবিন গাৰ্গক কঢ়িয়াই লৈ যোৱা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ কঢ়িয়াই লৈ যোৱা যিখন এম্বুলেঞ্চ সেই এম্বুলেঞ্চখন এই মুহূৰ্তত পাৰ হৈ যোৱাৰ দৃশ্যাংশ আমি পোনপটীয়া সম্প্ৰচাৰতে দেখুৱাইছোঁ আৰু এতিয়াও কনভয় লানি নিচিগা শাৰী নিষিদ্ধ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে আৰু নিষিদ্ধ নিৰাপত্তা বেহু ইতিমধ্যে গঢ়ি তোলাৰ বাতৰি টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু যি CRPFৰ বাহিনী অসম আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে সাজু হৈ আছে সাজু হৈ আছে যাতে আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় আৰু এই প্ৰান্তলৈ জুবিনৰ কোনো অনুৰাগীক আহিবলৈ দিয়া হোৱা নাই শীৰ্ষ পৰ্যায়ৰ এগৰাকী আৰক্ষীয়ে ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াগৰাকীয়ে ইতিমধ্যে ভিতৰলৈ যোৱাৰ অনুমতি দিছে অনুমতি লাভ কৰাৰ লগে লগে GMCHৰ মৰ্গৰ যি মূল পথ এই মূল পথেৰে আমাৰ কেমেৰা আগবাঢ়িছে কেমেৰা সহযোগী জিতু আৰু চিংকুৱে ইতিমধ্যে দেখুৱাই আছে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু ইতিমধ্যে সংবাদ মাধ্যমক ইতিমধ্যে এলাউ কৰিছে যিহেতু আমি গেটৰ বাহিৰত ৰৈ আছিলোঁ টাইমিটৰ দৰ্শকসকলক আমি পুনঃ জনাইছোঁ যে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ইতিমধ্যে লৈ অহা হ'ল পাৰ্থিৱ শৰীৰ লৈ অহাৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল কালি বিয়লিৰ ভাগত দেখিবলৈ পোৱা গৈছিল এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি সুস্পষ্টকৈ উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে জুবিন গাৰ্গৰ পুনৰ পোষ্টমৰ্টেম কৰা হ'ব জুবিন গাৰ্গক পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ পাছত সম্প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে পুৱা 7:30 মিনিটত জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ কথা উল্লেখ কৰা হৈছিল আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এতিয়া 3:30 বাজু প্ৰায় পুৱতি নিশা 3:30 বজাত এতিয়া জুবিন গাৰ্গক এটা বিশাল কনভয়ৰ মাজেৰে GMCHৰ যি মৰণোত্তৰ পৰীক্ষাগাৰৰ এতিয়া মূল দুৱাৰেৰে পৰীক্ষাগাৰলৈ লৈ অহা হৈছে আৰু এই মুহূৰ্তত আমি পুৱতি নিশা টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ দৃশ্যাংশ চাওক ইয়াৰ পৰাই লানি নিচিগা শাৰী যিটো সম্ভৱলৈ আগলৈ যাব লাগে গাড়ীৰ পৰা নমোৱা ভিজুৱেলছটো যদি আমি দৰ্শকসকলক দেখুৱাই থাকিব পাৰোঁ টাইমিটৰ দুগৰাকীকৈ ভিডিঅ' জাৰ্নেলিষ্ট ইতিমধ্যে মোৰ আগে দৌৰি আছে আৰু টাইমিটৰ দৰ্শকসকলক আমি যৎপূৰ্ণ চেষ্টা কৰিম এই দৃশ্যাংশ দেখুৱাবলৈ
আমি এতিয়া মূল যি মৰণোত্তৰ পৰীক্ষাগাৰৰ সন্মুখত আমি থিত হৈ আছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰক্ষী সঞ্চালক প্ৰধান হাৰমিত সিঙক দেখিবলৈ পোৱা গৈছে আৰক্ষী সঞ্চালক প্ৰধান আছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক দেখিবলৈ পোৱা গৈছে এক বিশেষ আলোচনাত মিলিত হৈ আছে আৰু জুবিন গাৰ্গক কঢ়িয়াই লৈ অহা এই বাহনখন এই মুহূৰ্তত দেখুৱাইছোঁ জুবিন গাৰ্গক এইখন বাহনতেই মৰ্গৰ ভিতৰলৈ উলিয়াই লৈ যোৱা হৈছে টাইম এইটৰ দৰ্শক যিটো যদি সম্ভৱ হয় অকণ জুম কৰিব লাগে দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশ দেখুৱাইছোঁ এইখন পুষ্পসজ্জিত বাহনতেই পুষ্পসজ্জিত স্বৰ্গৰথলৈ জুবিন গাৰ্গক লৈ অহা হ'ল এটা বিশাল কনভয়ৰ মাজেৰে আৰু বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে জুবিন গাৰ্গক লৈ অহা হ'ল আৰু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ইতিমধ্যেই এই পুষ্পসজ্জিত বাহনখনৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ইতিমধ্যে উলিয়াই লৈ যোৱা হৈছে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ইতিমধ্যে উলিয়াই লৈ যোৱা হৈছে সেই দৃশ্যাংশ যদি কেমেৰাত আবদ্ধ হৈছে টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ এই দৃশ্যাংশ চাওক এতিয়া 3:30 বাজিছে পুৱতি নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিয়লিৰ ভাগত এখন সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিছিল যে জুবিন গাৰ্গৰ পুনঃ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব CID এটা বিশেষ দল ইতিমধ্যে সোমাইছে সেই দৃশ্যাংশ দেখুৱাইছোঁ টাইম এইটৰ দৰ্শকসকলক আৰু এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক ইতিমধ্যে মৰ্গৰ বাহিৰৰ দৃশ্যাংশ দেখুৱাইছোঁ মৰণোত্তৰ GMCHৰ অধীক্ষকগৰাকী সোমাই গৈছে সেই দৃশ্যাংশ দেখুৱাইছোঁ কেমেৰাত বন্দী হৈ থকা দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাইছোঁ ইয়াত GMCHৰ অধীক্ষকগৰাকীক দেখিবলৈ পোৱা গৈছে GMCHৰ অধীক্ষকগৰাকীক এই মুহূৰ্তত দেখুৱাইছোঁ GMCHৰ অধীক্ষকগৰাকীয়ে ইংগিতেৰে কিবা কথা কৈছে ইংগিতেৰে কোনোবা এজনক মাতিছে কিবা কথা কৈছে কিবা দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ GMCHৰ অধীক্ষকগৰাকীয়ে মৰ্গৰ বাহিৰত পাইচাৰি কৰি আছে GMCHৰ অধীক্ষকগৰাকী বগা চাৰ্ট পৰিহিত যিগৰাকী অধীক্ষক এই মুহূৰ্তত যদি কেমেৰাত বন্দী হৈছে